পৰীক্ষাত অৱতীৰ্ণ 19 শিক্ষাৰ্থীৰ আটায়ে উত্তীৰ্ণ প্ৰথম বিভাগত 6 গৰাকীয়ে ডিষ্টিংশ্যন 12 গৰাকীয়ে ষ্টাৰ এগৰাকীয়ে পালে লেটাৰ মাৰ্ক অসমীয়া মাধ্যমৰ বিদ্যালয়খনৰ সকলো পৰীক্ষাৰ্থীয়ে লেটাৰ পালে ইংৰাজীত নলবাৰীৰ এখন বিদ্যালয়ক লৈ প্ৰশংসাৰ জোৱাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে চৰ্চালৈ আহিছে এইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় পুনৰ চৰ্চালৈ আহিছে নলবাৰীৰ বিশেষ বিদ্যালয়খন প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰীৰ আখৰাৰ বিবেকানন্দ বিদ্যা নিকেতনে বৃহত্তৰ পূব নম্বৰ ভাগ অঞ্চললৈ কঢ়িয়াই আনে গৌৰৱ 2000 চনতে স্থাপিত অসমীয়া মাধ্যমৰ বিদ্যালয়খনৰ পৰা এইবাৰ 19 গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত কালি ফলাফল ঘোষণাৰ পাছতে বিদ্যালয়খনত দেখা গল এই আনন্দমুখৰ পৰিৱেশ কাৰণ বিদ্যালয়খনৰ পৰা এইবেলি পৰীক্ষাত অৱতীৰ্ণ 19 গৰাকী শিক্ষাৰ্থীৰ 6 গৰাকীয়ে ডিষ্টিংশ্যন 12 গৰাকীয়ে ষ্টাৰ মাৰ্ক আৰু এগৰাকীয়ে লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে উচ্চ গণিতৰ লগতে অসমীয়া মাধ্যমৰ বিদ্যালয়খনৰ আটাইকেইগৰাকী পৰীক্ষাৰ্থীয়ে ইংৰাজী বিষয়ত লাভ কৰিলে লেটাৰ মাৰ্ক এই অঞ্চল যথেষ্ট পিছপৰা আমি শৈক্ষিকভাৱে যথেষ্ট পিছপৰা আছিলোঁ আচলতে আৰু সেই অনুপাতে আমি 2013 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ প্ৰথম সক্ষম হৈছিলোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে একেধাৰে যথেষ্ট ভাল সুফল আমি কঢ়িয়াবলৈ সক্ষম হৈছোঁ আৰু এইবাৰো আমি যথেষ্ট ভাল ফল পাবলৈ সক্ষম হৈছোঁ যেনে 19 গৰাকী ল'ৰা ছোৱালী আমাৰ মেট্ৰিক পৰীক্ষা দিছিলে তাৰ ভিতৰত 6 গৰাকীয়ে ডিষ্টিংশ্যন পাইছে 12 গৰাকীয়ে ষ্টাৰ পাইছে আৰু এগৰাকীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে লগতে ইংৰাজী মাধ্যমৰ নহয় যদিও অসমীয়া মাধ্যমৰ অনুষ্ঠান হয় তথাপিও ইংৰাজী বিষয়ত আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে লেটাৰ নম্বৰ কৰিবলৈ সক্ষম হৈছে এডভান্স বিষয়ত আটাইগৰাকীয়ে আমাৰ শিক্ষাৰ্থীয়ে লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছে সেই অনুপাতে আমি আশা কৰোঁ যে ইয়াতকৈ ভাল ফলাফল কৰিবলৈ আমি চেষ্টা কৰিম আৰু আমাৰ ছাৰ বাইদেউসকলে যথেষ্ট চেষ্টা কৰে আমাৰ গাৰ্জেনখিনিকো যথেষ্ট ভাল গতিকে সেই অনুপাতে আমি আশা কৰোঁ পুনৰ ভৱিষ্যত এই অঞ্চললৈ সুনাম কঢ়িয়াম বুলি আমি আশাবাদী সমগ্ৰ নলবাৰীলৈ গৌৰৱ কঢ়িয়াই অনা আখৰাৰ বিবেকানন্দ বিদ্যা নিকেতনৰ বাকৰিত এতিয়া এনেদৰে বিৰাজ কৰিছে উৎসৱমুখৰ পৰিৱেশ নলবাৰীৰ পৰা পিংকুমণি ৰায়চৌধুৰীৰ ৰিপৰ্ট মাই নিউজ এনি